নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো নগল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ৰেলৱে আৰআৰবি গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা ৰিভিজন ক্লাছ লৈছো তো এই ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম তো এটো এটা খুব ইম্পৰ্টেন্ট ক্লাছ হ'ব কাৰণ এক্সামটো আপোনালোকৰ পালেই 17 নৱেম্বৰৰ পৰা এক্সাম আছে তো এতিয়া যিমান পাৰে আপোনালোকে ৰিভাইজ কৰি থাকক আগৰ ভিডিঅ'বোৰ চাব আৰু আমি নতুনকৈ যিবিলাক ভিডিঅ' দিম সেইবোৰো ডেইলি আপোনালোকে চাই থাকিব ঠিক আছে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে যিবিলাক পিডিএফ বনাইছো তো অলৰেডি এখিনি বহুতে লৈ পিনে কিন্তু পঢ়ি আছে কাৰণ বেছি দিন এক্সামৰ কাৰণে নাই তো আপোনালোকে যদি এতিয়ালৈকে লোৱা নাই সোনকালে লৈ ল'ব স্ক্ৰিনত আপোনালোকৰ এটা নাম্বাৰ দেখিছে এটা আমাৰ WhatsApp নাম্বাৰ হয় বা সেই নাম্বাৰটোত জিপে আছে তাত কেৱল আপোনালোকে 99 জিপে কৰি স্ক্ৰিনশ্বটটো WhatsAppত পঠাই দিলে আমি গোটেইখিনি সাবজেক্টৰ পিডিএফ আপোনালোকক দি দিম ঠিক আছে আৰু সেইখিনিৰ পৰা আপোনালোকে পঢ়ি থাকিব পাৰিব কাৰণ গোটেই পিডিএফ খিনি যদি আপোনালোকে কমপ্লিট কৰি দিব পাৰে তাৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আপোনালোকৰ কমন পৰিবই ঠিক আছে সেইকাৰণে গোটেইখিনি লৈ আৰু প্ৰাইচটো যেহেতু একেবাৰে কম হয় কেৱল 99 তো সোনকালে আপোনালোকে সকলোৱে লৈ ল'ব ঠিক আছে এতিয়া আমি কোৱেশ্চনখিনি ডিসকাস কৰো তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক Two numbers are such that the ratio between them is 4:7. If each is increased by 4, the ratio becomes 3:5. The larger number is কি কৈছে দুটা সংখ্যাৰ অনুপাত হৈছে 4:7 দিয়া আছে যদি প্ৰতিটো সংখ্যা 4 কৈ বৃদ্ধি কৰা হয় তেতিয়া ইয়াৰ অনুপাতটো হয়গে 3:5 ঠিক আছে তো এতিয়া সুধিছে যে ডাঙৰ সংখ্যাটো কি হ'ব ঠিক আছে এই সংখ্যাটোৰ ভিতৰত ডাঙৰ সংখ্যাটো কিমান হয় তো এনে ক্ষেত্ৰত কি কৰিব লাগিব সিম্পল সহজভাৱে আমি কোৱেশ্চনটো কৰি দিম ভালদৰে আপোনালোকে নোট কৰি ল'ব ঠিক আছে সো কি কৈছে দুটা সংখ্যাৰ অনুপাত দিয়া আছে আমাক 4:7 ঠিক আছে তো 4:7 যেহেতু দিয়া আছে আমি এটা লিখি লৈছো 4x আৰু এটা সংখ্যা লিখি লৈছো আমি 7x ঠিক আছে ভালকে মন কৰিব এটা সংখ্যা হৈছে 4x আৰু এটা সংখ্যা হৈছে 7x আৰু এই অনুপাতটো যে দিয়া আছে 4:7 এই অনুপাতটোক আমি এনেকে ভগ্নাংশত হিচাপেও লিখিব পাৰো মনত ৰাখিব হেতু সদায় 4:7 টোক আমি 4/7 হিচাপেও লিখিব পাৰো ঠিক আছে যেনেকে 3:5 দিয়া আছে ন তো 3:5 টোকো আমি 3/5 হিচাপে লিখিব পাৰো বুজি পাইছে তো এটা সংখ্যা আমি পালো 4x আৰু এটা সংখ্যা পালো কি 7x ইয়াৰ ভিতৰত সৰুটো হৈছে 4x আৰু ডাঙৰটো হৈছে 7x বুজি পালো এতিয়া তাৰ পিছৰ লাইনটো চাও যদি প্ৰতিটো সংখ্যাক 4 কৈ বৃদ্ধি কৰা হয় মানে 4x ক 4 বৃদ্ধি কৰিলে হৈ যাবগে 4x + 4 আৰু 7x ক যদি 4 বৃদ্ধি কৰা হয় তেতিয়া এটো হৈ যাবগে 7x + 4 আৰু হিহতৰ অনুপাতটো দি থৈছে 3:5 ঠিক আছে মানে কি কৈছে 4x + 4 আৰু 7x + 4 ৰ অনুপাতটো হৈছে 3:5 মানে আমি এটো কেনেকৈ লিখিব পাৰো 4x + 4 / 7x + 4 = 3/5 এই কথাটো ভালকে ধ্যান দিব দেই কাৰণ দুটাৰ অনুপাত দি থৈছে ন এতিয়া যদি আমি এটো ক্যালকুলেশন কৰো বৰ্জ্যপূৰণ যদি কৰি দিও 5 আৰু 4x পূৰণ হ'ব তো এটো হৈ যাব 5 4 * 20 20x + 5 4 গুণ হ'ব কি আকৌ এফালে 20 3 যদি এফালে কৰো আমি 3 7 * 21x আকৌ প্লাস 3 4 * 12 হল এতিয়া যদি আমি চাও এটা আছে এফালে আছে 20x এফালে আছে 21x কাটাকাটি কৰিলে এটো থাকি যাব অকল x আৰু এটা আছে 20 এটা আছে 12 এটা প্লাসত এটা মাইনাস তো 20 ৰ পৰা 12 গলে এটো থাকি যাবগে 8 তো x ৰ ভ্যালুটো আমি কিমান পালো 8 বুজি পাইছে x ৰ ভ্যালু কিমান পালো 8 পালো এতিয়া ইয়াতে আমাক সুধিছিলে ডাঙৰ সংখ্যাটো কি হ'ব তো ডাঙৰ সংখ্যাটো আছিল 7x হয় না নহয় 7x আছিল এতিয়া 7 ৰ লগত 8 পূৰণ কৰি দিয়ক 7 8 গুণ হ'বগে 56 ডাঙৰ সংখ্যাটো ওলাই গল 56 আমাৰ অপচন এটো হ'ব সি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে অপচনটো সি টো ওপৰত গুছি গল এটো অসুবিধা নাই 56 টো আমাৰ শুদ্ধ উত্তৰ ওলাইছে বুজি পাইছে যদি সৰু সংখ্যাটো সুধিলেতেন সৰু সংখ্যাটো আছিল 4x মানে 4 * 7 হল 4 * হেৰি এটো কিমান লাইছিল আমাৰ 8 28 ওলালেতেন বুজি পাইছে না 28 ওলালেতেন এনেকে আমি কৰিব লাগিব বুজি পাইছে এতিয়া নেক্সট কোৱেশ্চনটো লাগবাৰ নেক্সট কোৱেশ্চনটো কি দিছে what is Ram's average speed if he goes from point x to point y at a 8 km/h speed and return point y to x at 12 km/h speed তো এভাৰেজ স্পীডটো উলিয়াব গৈছে ৰামে x ৰ পৰা y লৈ 8 km প্ৰতি ঘণ্টা দুটিৰে যায় আৰু y পৰা x লৈ 12 km প্ৰতি ঘণ্টা দুটিৰে ঘূৰি আহিছে তেতিয়া হলে ৰামৰ গড় দুটি কিমান হ'ব তো এই ক্ষেত্ৰত এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত কি কৰিব চাওক ধৰক এটো এটা x পইণ্ট আছে এটো এটা y পইণ্ট আছে তো x ৰ পৰা ৰামে y লে গৈছে কিমান কিলোমিটাৰ স্পীডত গৈছে 8 কিলোমিটাৰ হলনে 8 km/h গৈছে হল আৰু ঘূৰি আহোতে y ৰ পৰা x লে ঘূৰি আহোতে 12 km/h স্পীডত আহিছে
হল এতিয়া এই ক্ষেত্ৰত দুইটা ক্ষেত্ৰতে এভাৰেজ স্পিডটো উলিয়াব দিছে ঠিক আছে দুইটাৰ পৰা এভাৰেজ স্পিডটো উলিয়াব দিছে তো এভাৰেজ স্পিড উলাবৰ কাৰণে আপোনালোকে এটা ফৰ্মুলা মনত ৰাখিব ফৰ্মুলাটো হৈছে এটো 2ab divided by a plus b ইয়াতে a আৰু b মানে হৈছে a মানে হৈছে যেটো প্ৰথম স্পিড হেতু ধৰিব মানে ইয়াত 8 ধৰিলে হল আৰু b মানে ইয়াত যেটো দ্বিতীয় স্পিড হেতু ধৰিলে হল 12 ঠিক আছে এতিয়া যদি আমি ফৰ্মুলাটো বহুৱাই দিও 2 into 8 into 12 তলত থাকিব 8 plus 12 আৰু 8 plus 12 কৰিলে এটো হৈ যাবগে 20 এটো 20 হ'বগে ওপৰত 2 পূৰণ 8 পূৰণ 12 2 যদি 20 কাটো 10 বাৰ যাব তাৰ পিছতে এতিয়া আমি ভালখন মুছি দিছো চাব কিমান হলগে ওপৰত থাকিলে 8 পূৰণ 12 আৰু তলত 10 তো 8 আৰু 12 পূৰণ কৰি চাওক 8 12 96 96 আৰু তলত 10 তো এটো ওলাবগে 9.6 9.6 হ'ব আমাৰ উত্তৰ 9.6 কিলোমিটাৰ পাৰ আৱাৰ অপচন সি তো হ'ব কাৰেক্ট আনসাৰ এইকেইটা অপচন কিটা খেলিমেলি হৈছে অলপ টাইপিংত বি জাগাত সি আহি গৈছে তো আমাৰ আনসাৰটো উলিওৱাটোহে আমাক লাগে ঠিক আছে কেনেকৈ আপোনালোকে কোৱেশ্চনটো সলভ কৰিব হেতুহে লাগে বুজি পাইছে সকে যদি বুজি পাইছে কমেন্টত ইয়েস এটা লিখি দিব তেতিয়া আমি গম পাম যে আপোনালোকে কোৱেশ্চনটো বুজি পাইছে তো এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে x² + 6x + 5 = 0 এই সমীকৰণৰ মূল দুটাৰ সমষ্টি কিমান What is the sum of the two roots of the equation x² + 6x + 5 = 0 এতিয়া চাওক যেতিয়া আমাক এনেকুৱা ধৰণৰ দ্বিঘাত সমীকৰণটা দিয়া থাকে হয়নে এটো দ্বিঘাত সমীকৰণ বুলি কয় স্কয়াৰ থকাটো সো যেতিয়া দ্বিঘাত সমীকৰণটা দিয়া থাকে তো ইয়াতে আমি তিনটা ৰাখি পাওঁ এটা হৈছে a এটা হৈছে b আৰু এটা হৈছে c ঠিক আছে তো a মানে হৈছে x² লগৰ যেটো হহক মানে x² লগত কি এটা জিমানটো পূৰণ হৈ থাকে ন যেটো হহক বুলি কয় তো x² হহক যদি আমি ইয়াতে চাওঁ একো নাই মানে 1 এটা আমি ধৰিব পাৰো b মানে হৈছে x ৰ হহকটো x ৰ হহক ইয়াত আছে 6 তো b = 6 হৈ গল আৰু c মানে হৈছে ধ্ৰুৱক যেটো সংখ্যা দিয়া থাকিব হেতু তো ইয়াতে c হৈছে কে 5 ঠিক আছে মই কি কলো যেতিয়া দ্বিঘাত সমীকৰণ দিয়া থাকিব তেনেকা আমি abc তিনটা ৰাখি পাওঁ a মানে হৈছে ইয়াতে x² হহকটো b মানে হৈছে x ৰ হহক আৰু c মানে হৈছে ধ্ৰুৱক সংখ্যাটো হল এতিয়া আমাক সুধিছে যে মূল দুটাৰ সমষ্টি কিমান তো মূল দুটাৰ সমষ্টি উলিওৱাটো কোৱা হয় আলফা প্লাস বিটা ঠিক আছে মূল দুটাক আলফা আৰু বিটা বুলি ধৰা হয় তো আলফা প্লাস বিটা ইকুৱেল হৈছে মূল দুটাৰ সমষ্টি আৰু ইয়াৰ ফৰ্মুলাটো হৈছে -b / a এটো সূত্ৰতে আলফা প্লাস বিটা ইকুৱেল -b / a আৰু এটো আমি ক্লাস 10 ত চাগে পাই আহিছো মানে সকলোৱে ক্লাস 10 ত পাই আহিছে এতিয়া যদি আমি ফৰ্মুলাত বহুৱাই দিও মাইনাসৰ জাগাত মাইনাস আহিলে b ৰ জাগাত আহিব 6 a ৰ জাগাত আহিব 1 তো -6/1 1 এ ডিভাইড কৰিলে তো -6 এ থাকিব তো আমাৰ আনসাৰটো ওলাই গল মূল দুটাৰ সমষ্টি হৈছে কি -6 অপচন ডি টো হ'ব শুদ্ধ উত্তৰ অপচন ডি টো শুদ্ধ উত্তৰ হ'ব বুজি পাইছে সিম্পল কথা abc কিটা ধৰিব পাৰিলে হৈ গলগে নেক্সট আৰু এটা কোৱেশ্চন ৰাখিছো কি কৈছে ইয়াতে x² + x - 1 সমীকৰণৰ মূল দুটাৰ পূৰণফল কিমান হয় তো এবাৰ কো পূৰণফল সুধিছে অথনি সুধিছিলে সমষ্টি এবাৰ সুধিছে পূৰণফল তো পূৰণফল উলিওৱা সূত্ৰটো হৈছে এটো আলফা * বিটা alpha into beta is equal c by a হল c by a তো ইয়াতো abc কিটা উলিয়াই ললে হল a মানে হৈছে কি ইয়াত x² হওক মানে হৈছে ইয়াত হাত b মানে হৈছে x ৰ হওক মানে একো নাই মানে 1 আৰু c মানে হৈছে ধ্ৰুৱক সংখ্যাটো ইয়াত -1 আছে হল এতিয়া c by a সুধিছে আমাক মানে -1 by a মানে 7 -1/7 হলগে আনসাৰ অপচন বি টো হল শুদ্ধ উত্তৰ এটো -1/7 আছে বুজি পাইছে চাগে সকলোৱে ক্লিয়াৰ হৈছে সো একেবাৰে সহজ কোৱেশ্চন হয় যদি এনেকুৱা ধৰণৰ দ্বিঘাত সমীকৰণ দিয়া থাকে আৰু পূৰণফল বা যোগফল বা দিয়া উলিয়াব দিয়ে এই দুটা সূত্ৰৰ পৰা উলিয়াব পাৰিব নেক্সট কোৱেশ্চন এজন মানুহে 300 টকাত এটা বস্তু কিনে আৰু সেই বস্তুটো 375 টকাত বিক্ৰী কৰে তো মানুহজনৰ হতকৰা লাভ কিমান হ'ব A man buys an item for as 300 and sells it as 375 what is man's percentage profit তো আমি যদি চাবলৈ যাও 300 টকাত কিনিছে হয় নহয় 300 টকাটো আমি কি বুলি লিখো CP বুলি লিখো হল CP মানে কস্ট প্ৰাইস আৰু SP কিমান টকাত বেচিছে 375 টকাত বেচিছে হল নে 375 টকাত বেচিছে এটো SP এতিয়া আমি যদি চাবলৈ যাও প্ৰফিট কিমান হৈছে মানে লাভ কিমান হৈছে 300 টকাত কিনি 375 টকাত বিক্ৰী কৰিছে আমি দেখিলো যে লাভ হৈছে 75 টকা হল নে
75 টকা লাভ হৈছে এতিয়া আমাৰ প্ৰফিটৰ পাৰ্সেন্টটো উলিয়াব দিছে তো প্ৰফিট পাৰ্সেন্ট উলিয়াটো সূত্ৰটো এটো মই লিখি দিছো আপোনালোকে নোট কৰি ল'ব p% বুলি কোৱা হয় p% মানে কি প্ৰফিট পাৰ্সেন্ট তো ওপৰত প্ৰফিটটো ৰাখিব তলত cp ৰাখিব আৰু ইনটু কৰি দিব 100% এৰে হল কি কৈছো বুজি পাইছে ওপৰত প্ৰফিট তলত cp আৰু ইনটু 100% কৰি দিয়ক তেতিয়া আপোনালোকৰ আনসাৰটো ওলাই যাব তো প্ৰফিট আছিল 75 cp আছিল 300 আৰু 100% তো এটো 100 ৰ দুটা জিৰ কাটলে আৰু 300 ৰ দুটা জিৰ কাটলে 3 এ 75 কাটলে যায় 25 বাৰ তো আমাৰ আনসাৰটো ওলাই গল 25% প্ৰফিট 25% প্ৰফিট অপচন আমাৰ ডি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে সকলে অপচন ডি টো শুদ্ধ হৈ গল এতিয়া এই যেটো ফৰ্মুলা আছে ফৰ্মুলাটো ইম্পৰ্টেন্ট হয় ফৰ্মুলাটো খালি নোট কৰি ল'ব আপোনালোকে ঠিক আছে প্ৰফিট পাৰ্সেন্ট ওলোৱা ফৰ্মুলাটো এটো হয় এটা নেক্সট কোৱেশ্চনটো লাগব এতিয়া কি কৈছে এজন মানুহে 500 টকাত এটা বস্তু কিনে আৰু সেই বস্তুটো 400 টকাত বিক্ৰী কৰে তেতিয়া মানুহজনৰ হতকৰা লোকসান কিমান হ'ব a man buys an item for res 500 and sell its res 400 what is the man's percentage loss তো আমি দেখিছে 500 টকাত কোনো এটা বস্তু কিনি যেতিয়া 400 টকাত বিক্ৰী কৰে লোকসান হৈছে হয়নে নহয় সো ইয়াতে আমি যদি চাও cp কিমান আছে cp আছে 500 হলে আৰু sp আছে 400 তো cp ৰ পৰা যেতিয়া sp কমি যায় এটো লোকসান হয় আৰু লোকসানটো কিমান হৈছে লোকসানটো লস কিমান হৈছে 100 টকা এটা লস হৈছে আমি দেখিছো এতিয়া লস পাৰ্সেন্টৰ ফৰ্মুলা তেনেকুৱা ধৰণে লস পাৰ্সেন্ট উলিয়াব এনেকে ধৰণে ওপৰত লস ৰাখিব তলত cp ৰাখিব আৰু ইনটু 100% কৰি দিয়ক লস পাৰ্সেন্ট ওলাই যাব ঠিক আছে লস হৈছিল 100 cp আছিল 500 আৰু 100% 100 ৰ দুটা জিৰ কাটিলো এফাল দুটা জিৰ কাটিলো 5 এ যদি 100 কাটো এটো যায় 20 বাৰ তো 20% ওলাই গল আমাৰ লস বুজি পাইছে 20% লস একদম সহজভাৱে উলিয়াব পাৰি অপচন এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ একদমে সহজ হয় বিলাক কোৱেশ্চন ইমান টান নহয় আৰু ডিএসএছ ত ইমান বেছি টান কোৱেশ্চন নাহে সো বেসিক যিবিলাক কোৱেশ্চন আছে এইবিলাক চালে হৈ যায় নেক্সট কোৱেশ্চন যদি এখন গাড়ীয়ে 5 ঘণ্টাত 125 কিলোমিটাৰ যায় তেন্তে গাড়ীখনৰ দ্ৰুতি কিমান if a car travels 125 কিলোমিটাৰ in 5 hours what is the speed of the car একেবাৰে সহজ কোৱেশ্চন হয় একেবাৰে সহজ কোৱেশ্চন এটো সাকে সকলোৱে পাৰিবই তো যদি পাৰে কোনোবাই ইয়াৰ আনসাৰটো কমেন্টত জনাব পাৰে ঠিক আছে ভিডিওটো পোষ্ট কৰি আপোনালোকে ইয়াৰ আনসাৰটো কমেন্টত জনাই দিয়কচোন যদি কোনোবাই এটো বুজি পাইছে বা কৰিব পাৰে তো এখন গাড়ীয়ে 5 ঘণ্টাত যায় কিমান কিলোমিটাৰ 5 আৱাৰত যায় 125 কিলোমিটাৰ হলনে 125 কিলোমিটাৰ সো এতিয়া হদিছে আমাৰ 1 ঘণ্টাত বা দ্ৰুতিটো কিমান দ্ৰুতি মানে 1 ঘণ্টাত কিমান যাব সো 1 ঘণ্টাত কিমান যাব এটো ডিভাইড কৰিলে হল 125 ক 5 এৰে 125 ক 5 এ ডিভাইড কৰিলে এটো 25 হ'ব ঠিক আছে 25 কিলোমিটাৰ পাৰ আৱাৰ স্পিডটো অপচন এটো হ'ব আমাৰ কাৰেক্ট আনসাৰ হল বুজি পাইছে একেবাৰে সহজ প্ৰশ্ন এটো কাৰণে গৈছিলো নেক্সট কোৱেশ্চন 72 কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ সেকেন্ডলৈ পৰিৱৰ্তন কৰিলে কিমান হ'ব ঠিক আছে এতিয়া কিলোমিটাৰ পাৰ আৱাৰক চাওক কিলোমিটাৰ পাৰ আৱাৰ যদি দিয়া থাকে তাক যদি পৰিৱৰ্তন কৰিব লাগে মিটাৰ পাৰ সেকেন্ডলৈ যদি পৰিৱৰ্তন কৰিব লাগে সদায় এটা কথা মনত ৰাখিব যেটো আমাক দিয়া থাকিব যিমান কিলোমিটাৰ পাৰ আৱাৰ দিয়া থাকিব তাৰ লগত সিম্পল অকল 5/18 এটা পূৰণ কৰি দিয়ক যি দিয়া থাকক তাৰ লগত 5/18 এটা পূৰণ কৰি দিলে হৈ গল তো ইয়াত 72 দিয়া আছে 72 লগত 5/18 পূৰণ কৰি দিয়ক তো এটো যদি পূৰণ কৰে 18 72 কাটিলে যাব কেবাৰ 4 বাৰ 4 5 গুণ 20 তো এটো হ'বগে 20 মিটাৰ পাৰ সেকেন্ড হল 20 মিটাৰ পাৰ সেকেন্ড অপচন এটো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে সিম্পল কথা হল 5/18 এটা দি পূৰণ কৰি দিয়ক আৰু একো কৰিব নালাগে তাত তো এটোই হ'বগে নেক্সট এটো যদি মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ পৰিৱৰ্তন কৰিব দিয়ে ঠিক আছে মিটাৰ পাৰ সেকেন্ডৰ পৰা যদি কিলোমিটাৰ পাৰ আৱাৰলৈ পৰিৱৰ্তন কৰিব দিয়ে তেতিয়া কেনেকৈ কৰিব 25 মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ পৰিৱৰ্তন কৰিবলৈ কিমান হ'ব সো ইয়াৰ আমি কৈছো আগৰটোত কি কৈছিলো 5/18 এটা পূৰণ কৰি দিয়ক বুলি কৈছিল না ইয়াত উলুটা কৰি দিয়ক 18/5 এটা পূৰণ কৰি দিয়ক কথা একেটাই ইয়াত 18/5 পূৰণ কৰি দিয়ক 25 ৰ লগত তো 5 এ 25 যাব 5 বাৰ এফালে 5 আৰু 18 পূৰণ কৰিলে এটো হৈ যাবগে 90 তো এটো হ'বগে আমাৰ 90 কিলোমিটাৰ পাৰ আৱাৰ বুজি পালে অপচন এ টো হ'ব শুদ্ধ উত্তৰ 90 কিলোমিটাৰ পাৰ আৱাৰ কোৱেশ্চনটোত এটা মান নিৰ্ণয় কৰিব দিছে এই ভ্যালুটোৰ মানে ক্যালকুলেশনটোৰ ভ্যালুটো উলিয়াব দিছে 45 - 3 ইনটু 4 ব্র্যাকেট দিয়া আছে তারপর 4 * 6 + 12 ডিভাইডেড বাই 3 * 6 - 4 * 5 আকৌ ব্র্যাকেট ক্লোজ + 6 সো ইয়াৰ ভ্যালুটো উলিয়াব দিছে তো ইয়াৰ ভ্যালুটো কেনেকে উলিয়াব সো গুড এ এনেকুৱা ধৰণৰ কোৱেশ্চন ব্লক কৰিবলৈ যাওঁতে আমি বদমাস ৰুলটো প্ৰথমতে শিকি ল'ব লাগিব বদমাসটো হৈছে এটো মই লিখি দিছো চাওক সাইডত B O D
M A S এই বদমাছ ৰুলটো আপোনালোকে জানিব লাগিব সো বদমাছৰ ৰুলটো কি বুজায় মই আপোনালোকক কৈ দিছো প্ৰথমতে চাওক বি মানে হৈছে ব্ৰেকেট ঠিক আছে বি মানে হৈছে কি ব্ৰেকেট তো কোবাত যদি ব্ৰেকেট থাকে সেই ব্ৰেকেটৰ ভিতৰত আমি ক্যালকুলেশনটো আগত কৰিম সো ইয়াতে যে দেখিছো ব্ৰেকেটটো দেখিছে নহয় এই ব্ৰেকেটৰ ভিতৰৰ ক্যালকুলেশনখিনি আমি আগত কৰিব লাগিব ঠিক আছে বুজি পাইছে তাৰ পিছত ও মানে হৈছে অফ ঠিক আছে কোবাত যদি অফ থাকে বা ৰ থাকে এনেকুৱা ধৰণৰ ৰ থকা প্ৰশ্ন থাকে নহয় সো কোবাত যদি ৰ থাকে হেতু আমি আগত কৰি লম তাৰ পিছতে ডি মানে হৈছে ডিভাইড হল ডি মানে হৈছে ডিভাইড বা হৰণ সো যত হৰণ আছে তাৰ আগত প্ৰথমতে হৰণ কৰিম আমি ব্ৰেকেটটো অটৰাম তাৰ পিছত অফ তাৰ পিছতে হৰণ বা ডিভাইড তাৰ পিছতে কি আহিব মাল্টিপল বা মাল্টিপ্লাই হয়নে মাল্টিপ্লাই কৰিব লাগিব আমি পূৰণ কৰিব লাগিব হলনে পূৰণৰ পিছত আমি কি কৰিম এডিশন এড বা এডিশন মানে প্লাস কৰিম যোগ কৰিম হল তাৰ পিছতে লাষ্টত কি কৰিমগে সাবট্ৰেকশন কৰিম বা বিয়োগ কৰিম যিখিনি বিয়োগ কৰা ক্যালকুলেশন থাকিব সেই বিয়োগখিনি একদম হেকত কৰিমগে হল এটো হৈছে বদমাছ ৰুল সো বদমাছ ৰুলটোৰ পৰা এই কোৱেশ্চনটো আমি সলভ কৰিব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহে পৰীক্ষাত সো এতিয়া চাই যাওক আমি কেনেকৈ কৰিম গোটেই কোৱেশ্চনটো যদি আমি চাও তো মই লিখি লৈছো 45 - 3 আছে ইনটু তাৰ পিছতে কি আছে 4 * 6 প্লাস এতিয়া ডাইৰেক্ট মই কৰি দিছো চাওক প্ৰথমতে কি কৈছো ব্ৰেকেটৰ ভিতৰৰখিনি আমি সলভ কৰিম সো ব্ৰেকেটৰ ভিতৰটো আকৌ কি আছে ডিভাইড আছে সো ডিভাইডটো প্ৰথমতে আহিব সো 12ক যদি 3 এ হৰণ কৰে এটো 4 হৈ যাবগে হল একাৰণে মই ডাইৰেক্ট 4 * 6 লিখিছো প্লাস ডাইৰেক্ট এই 12ক 3 এ হৰণ কৰি 4 লিখিলো হল তাৰ পিছত আছে * 6 তাৰ পিছত আছে মাইনাস আকৌ 4 * 5 হল আৰু ব্ৰেকেটৰ বাহিৰত আছে xn ব্ৰেকেটৰ বাহিৰত আছে আকৌ +6 হৈ গল এতিয়া তাৰ পিছত চাওক 45 - 3 আছে ইনটু তাৰ পিছতে এতিয়া কি আছে চাওক 4 * 6 এটা তো আৰু বেলেগ নাই হৰণৰ পিছত পূৰণ আহে তো 4 * 6 = 24 প্লাস আকৌ 4 পূৰণ 6 আছে 4 * 6 = 24 মাইনাস 4 আৰু 5 পূৰণ হৈছে 4 * 5 = 20 হৈ গল +6 ঠিক আছে বুজি পাইছে এতিয়া লাগে তাৰ পিছত আকৌ 45 - 3 ইনটু 24 আৰু 24 যদি যোগ কৰে এটো 48 হ'ব -20 আকৌ +6 তাৰ পিছত 45 - 3 আছে ইনটু 48 ৰ পৰা 20 গুছি গলে 48 ৰ পৰা যদি 20 গুছি যায় এটো হৈ যাব কি 8 আৰু এটো 28 হ'ব আৰু +6 হল বুজি পাইছে এটা 3 আৰু 28 মাল্টিপ্লাই হ'ব তো 3 আৰু 28 যদি মাল্টিপ্লাই কৰে এটো 84 হ'ব তো 45 - 84 + 6 হল এটা তো ইজি লাগিছে এখন সলভ কৰিব পাৰিব এতিয়া তাৰ পিছত এডিশন কৰিব লাগিব এতিয়া 45 আৰু 6 এডিশন কৰিব মানে প্লাস কৰিব লাগিব তো 45 আৰু 6 যদি প্লাস কৰো এটো হৈ যাবগে 51 আৰু 51 - 84 হল সো 51 - 84 কৰিলে কিমান হ'ব 84 51 - 84 কৰিলে এটো হৈ যাবগে আমাৰ আনসাৰটো -33 ঠিক আছে আনসাৰ কি হলগে -33 সো অপচন আমাৰ সি2 হৈ যাবগে কারেক্ট আনসার অপচন সি2 হৈ গল কারেক্ট আনসার বুজি পাইছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহে ভালকে চাই লব হল তো নেক্সট কোৱেশ্চনটো লাগবৰ আমি এতিয়া নেক্সটটো চাও কি কৈছে 36 মিটাৰ মৰাপাত বিক্ৰী কৰিলে এজন দোকানীয়ে 12 মিটাৰ মৰাপাত বিক্ৰী মূল্যৰ সমান লাভ কৰে সো তেওঁৰ লাভৰ শতাংশ বিচাৰক লাভৰ শতকৰা হাৰ বা শতাংশ উলিয়াব দিছে সো ভালকে কি কৈছে বস্তুটো এবাৰ পঢ়ি লব ঠিক আছে কোৱেশ্চনটো এবাৰ পঢ়ি বুজি নাপালে দুবাৰ পঢ়িব দুবাৰ বুজি নাপালে তিনিবাৰ চাৰিবাৰ হলেও পঢ়ি পিনে প্ৰথমতে কোৱেশ্চনটো বুজিবলৈ ট্ৰাই কৰিব আৰু এসএসসি এক্সামত বেছি সময় আপোনালোকে যেটো নাপাব সো বহুত প্ৰেক্টিস কৰিব লাগিব আপোনালোকে ঠিক আছে ম্যাথছটো বহুত ওভাৰ প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে আপোনালোকৰ এক্সামৰ এটা ভাল ৰিজাল্ট হ'বগে সো সেই কাৰণে যিমান পাৰে আপোনালোকে পিডিএফ টো লৈ পিনে তাৰ পৰা প্ৰেক্টিস বিলা কৰি থাকিব ঠিক আছে সো এতিয়া এই কোৱেশ্চনটো চাওক কি কৈছে ইয়াতে আমাক 36 মিটাৰ মৰাপাত বিক্ৰী কৰা কথা কৈছে তো বিক্ৰী মূল্যটো আমি লিখি লৈছো তো বিক্ৰী কৰা মৰাপাত বিক্ৰী কৰা মূল্যটো কিমান 36 মিটাৰ হল মানে মূল্য নহয় আসলতে মৰাপাত কিমান বিক্ৰী কৰিছে তো হেতু কিমান হয় 36 মিটাৰ বিক্ৰী কৰা মৰাপাত হল বিক্ৰী কৰা মৰাপাত সো তাৰ পিছত কি কৈছে ইয়াত আৰু লাভ কিমান হৈছিল তোৰ লাভ কিমান হৈছে বুলি কৈছে 12 মিটাৰ মৰাপাত মূল্যৰ সমান লাভ কৰে বুলি কৈছে তো লাভ হৈছে 12 মিটাৰ হল এতিয়া যেহেতু আমি জানো লাভ মানে কি হয় আমি জানো লাভ সমান কি যে বিক্ৰী মূল্য মাইনাস ক্ৰয় মূল্য বিক্ৰী মূল্য বি মানে বিক্ৰী মূল্য বুলি লিখিছো দে বিক্ৰী মূল্য মাইনাস ক্ৰয় মূল্য হল এতিয়া ইয়াৰ পৰা আমি কি লিখিছো বিক্ৰী মূল্য ইয়াৰ লাভটো আমাৰ দিয়া আছে 12 বিক্ৰী মূল্যটো দিয়া আছে 36 আৰু মাইনাস ক্ৰয় মূল্য ইয়াৰ পৰা আমি ক্ৰয় মূল্যটো যদি উলিয়াবলৈ যাওঁ এফালে যদি আনো প্লাস হ'ব তেতিয়া 36 - 12 হ'ব 36 ৰ পৰা 12 গলে এটো হৈ যাবগে 24 হল তো
ক্ৰয় মূল্য মানে এটা কি ক্ৰয় কৰা মৰাপাট মানে ক্ৰয় কৰা মৰাপাট কিমান পালো আমি 24 মিটাৰ ঠিক আছে সো এতিয়া কি বস্তু পালো হেতু চাই লওক বিক্ৰী কৰা মৰাপাট কিমান 36 মিটাৰ লাভ হল কিমান 12 মিটাৰ ক্ৰয় কৰা মৰাপাট কিমান আছিল 24 মিটাৰ হল এতিয়া আমাক উলিয়াব দিছে লাভৰ শতাংশ বা লাভৰ শতকৰা হাৰ সো লাভৰ শতাংশ কেনেকৈ উলিয়ায় লাভ পাৰ্চেন্ট বুলি মই লিখিছো লাভৰ পাৰ্চেন্টটো কেনেকৈ উলিয়ায় ওপৰত লাভটো ৰাখিব তলত ক্ৰয় কৰা মৰাপাটটো ৰাখিব ইনটু 100% কৰি দিব হল 100% কৰি দিব তো লাভ আছিল 12 ক্ৰয় কৰা মৰাপাট আছিল 24 ইনটু 100% হল 12 24 কাটিলে দুবাৰ যাব 2 1 কাটিলে 50 বাৰ যায় সো 50% হৈ গলগে লাভৰ শতকৰা হাৰ 50% হল অপচন আমাৰ ডিটো হৈ যাব কাৰেক্ট আনসাৰ অপচন ডিটো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে সকলে একদম ইজি কোৱেশ্চন হয় খালি সূত্ৰটো মনত ৰাখিলে হল তে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে এটো এটা সলভ কৰা কোৱেশ্চন দিছে সো ইয়াতে কি কৈছে 12% ইনটু 4% ইনটু 7% ইনটু 2 ইনটু 10 টু দি পাৱাৰ 6 ৰ মানটো কিমান হ'ব সো এতিয়া 12 মই লিখিলো সবৰ চাওক 12% ইনটু 4% ইনটু 7% ইনটু কি দি আছে 2 ইনটু 10 টু দি পাৱাৰ 6 হল এতিয়া এই 12% 4% আৰু 7% টো প্ৰথমতে আমি অতৰাই লওঁ তো পাৰ্সেন্ট অতৰাবৰ কাৰণে কি কৰিব চাওক ওপৰত 12 টো লিখিব তলত 100 এটা ডিভাইড কৰি দিব এটোৱে দে নিয়ম শতাংশ আতৰুৱাৰ বা পাৰ্সেন্টেজ অতৰুৱাৰ নিয়মটো এটো যে 1 এটা দি ডিভাইড কৰিলে হৈ গলগে সো 12/100 হল ইনটু সেম 4/100 এটো হ'ব আৰু এটো সেম যেটো 7/100 হ'ব হৈ গল আৰু ইনটু কি আছে 2 আৰু ইনটু 10 টু দি পাৱাৰ 6 এতিয়া চাওক 10 টু দি পাৱাৰ 6 মানে কি তাত 10 কেইবাৰ পূৰণ হৈছে ছবাৰ পূৰণ হৈছে সো আমি তাত 10 ৰ লগত মানে 1 ৰ লগত 6টা শূন্য দি দিলে হৈ গলগে 1 2 3 4 5 6 হৈ গল এতিয়া 1 ৰ পৰা দুটা শূন্য কাটিলো ইয়াত দুটা শূন্য কাটিলো এটো 1 ৰ দুটা শূন্য কাটিলো ইয়াৰ দুটা কাটিলো ইয়াৰ দুটা কাটিলো ইয়াৰ দুটা কাটিলো মানে গুটেই কিটা শূন্য ইফালে তলকিটা কটা গল আৰু ওপৰ 10 টু দি পাৱাৰ 6 ৰ গুটেই কিটা শূন্য কটা গল তে থাকি লাগে আমাৰ কি 12 ইনটু 4 ইনটু 7 ইনটু 2 এইকিটা অকল পূৰণ কৰি দিও আনসাৰটো ওলাই যাবগে তো এইকিটা যদি গুটেই কিটা মাল্টিপ্লাই কৰে তো এটো 672 ওলাব আপোনালোকে পূৰণটো কৰি চাব আপোনালোকে এটো 672 ওলাব সো এইবিলাক ক্যালকুলেশন আপোনালোকে যিমান সোনকালে পাৰে ইমান সোনকালে কৰিবলৈ চেষ্টা কৰিব ঠিক আছে তো 672 অপচন সি আছে অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ হৈ গল বুজি পাইছে অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ তো এতিয়া আমি নেক্সট কোৱেশ্চনটো লাইভ কৰিব পাৰিম নেক্সট কোৱেশ্চনটো কি দিছে তলত দিয়াটোৰ মান নিৰ্ণয় কৰিব দিছে সো তলত দিয়াটোৰ মান নিৰ্ণয় যদি আমি কৰিবলৈ যাওঁ কেনেকৈ কৰিম ঠিক আছে সো এই ক্যালকুলেশনটো কেনেকৈ কৰিব একদমই সিম্পল হয় ইয়াটো বদমাছ ৰুলটো আমি এপ্লাই কৰিব লাগিব ঠিক আছে বদমাছ ৰুলটো ইয়াটো আমি এপ্লাই কৰিব লাগিব সো এটো কেনেকৈ কৰিব চাও কি দি আছে গুটেই কিটা নাম্বাৰ আমাৰ একে দি আছে 523 তাৰ পিছত প্লাস দি আছে আকৌ 523 ইনটু দি আছে 523 ডিভাইড দি আছে 523 হল তো প্ৰথমতে বদমাছ ৰুলত কি আছে হৰণ হয় ইয়াত যেটো ব্ৰেকেট চেকেট একো নাই সো প্ৰথমতে হৰণ আহিব এটো হৰণ কৰিম আৰু এটো হৰণ কৰিলে হৈ যাবগে এটো 1 ইনটু 523 প্লাস 523 হল তাৰ পিছত কি হয় পূৰণ আহে এটা 523 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 523 হ'ব তো এটো হৈ গলগে 523 প্লাস 523 আৰু এই দুটা যদি আমি প্লাস কৰি দিও 523 এটা 1046 হলা একদম সিম্পল কোৱেশ্চন 1046 অপচন সি টো হ'ব কাৰেক্ট আনসাৰ অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে সকলে সো আগবঢ়ো নেক্সট কোৱেশ্চন নেক্সট তো চাও 9 আৰু 36 ৰ তৃতীয় সমানুপাতিক কিমান হ'ব 9 আৰু 36 ৰ তৃতীয় সমানুপাতিক কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া যিকোনো তিনটা সংখ্যা যদি সমানুপাতত থাকে ঠিক আছে একে অনুপাতত যদি থাকে তেতিয়া তাৰ যদি দুটা অনুপাত দিয়া আছে আৰু তৃতীয় সমানুপাতটো উলিয়াব দিয়ে তেতিয়া হেতু কেনেকৈ উলিয়াব চাই লওক ধৰক আমি তিনটা সংখ্যা ধৰিছো a এটা b আৰু এটা c এই তিনটা সংখ্যা যদি সমানুপাতত থাকে তেতিয়া হিহঁতৰ মাজৰ এটা ৰিলেচন বনে এটা সম্বন্ধ হয় সেই সম্বন্ধটো হৈছে এনেকুৱা a by b সমান b by c হল বুজি পাইছে a by b সমান b by c এটো হৈছে সম্বন্ধ যদি হে তিনটা সংখ্যা সমানুপাতত থাকে হল সো এতিয়া ইয়াত a মানে হৈছে 9 সেকেন্ড 90 নহয় 9 b মানে হৈছে 36 আৰু c ৰ মানটো আমাক উলিয়াব দিছে হল বুজি পাইছে সো ইয়াত যদি আমি এতিয়া গুটেই হেৰি সম্পৰ্কটো হেতৰ মাজত প্ৰতিষ্ঠা কৰো এটা কি হ'ব এটো 9 by 36 সমান কি হ'ব 36 by c হল
9/36 সমান 36/c এতিয়া ইহঁতক ক্যালকুলেশন কৰি দিওক এটো হবগে c * 9 আৰু এটো হ'ব 36 * 36 আমি বৰ্জপূৰণ কৰি দিলু সো এইফালে 9 টো গুছি যোৱাৰ লগে লগে এইফালে হৰণ হৈ যাবগে 36 * 36 divided by 9 9 6 কাটলে যাব 4 বাৰ 4 আৰু 6 যদি পূৰণ কৰে आंसर ওলাই যাব 36 আৰু 4 যদি পূৰণ কৰে 4 6 গুণ 24 আৰু 4 কৰিলে 2 4 3 12 13 14 144 তো c এর ভ্যালু কিমান লাগে আমাৰ 144 মানে তৃতীয় সমানুপাতটো হৈছে 144 অপশন c টো হ'ব আমাৰ কারেক্ট आंसर অপশন c টো হৈ গল কারেক্ট आंसर সকলে বুজি পাইছে একদম ইজি প্ৰশ্ন হয় তৃতীয় সমানুপাতটো এনেকৈ উলিয়াব পাৰি নেক্সট কোৱেশ্চন নেক্সট এটো কি দিছে 5 বছৰ আগতে a b আৰু c ৰ বয়সৰ অনুপাত আছিল 4:5:7 তেওঁলোকৰ বৰ্তমান বয়সৰ যোগফল হৈছে 135 বছৰ এতিয়াৰ পৰা 3 বছৰৰ পাছত b আৰু c ৰ বয়সৰ যোগফলটো কিমান হ'ব ঠিক আছে সো এতিয়া কি কৈছে 5 বছৰ আগতে a b আৰু c তিনটা ব্যক্তি আছিল তিনজন ব্যক্তি আছিল তেওঁলোকৰ বয়সৰ অনুপাতটো আছিল 4:5:7 হল যেটুক আমি কি হিচাপে ধৰি লব পাৰো এটাক 4x হিচাপে ধৰি লব পাৰো এটাক 5x হিচাপে ধৰি লব পাৰো এটাক 7x হিচাপে ধৰি লব পাৰো এটো কিতিয়াৰ 5 বছৰ আগতে ঠিক আছে এটো a ধৰক এটো a এটো b আৰু এটো c সো এটো 5 বছৰ আগতে আছিল a 4x b আছিল 5x আৰু c আছিল 7x তো এতিয়া বৰ্তমান 5 বছৰ যেটো বেছি হৈ গল কেন বাহি গল সো এতিয়া a হৈ যাবগে 4x + 5 সেকেন্ড a হৈ যাবগে কি 4x + 5 b হৈ যাবগে 5x + 5 আৰু c হৈ যাবগে 7x + 5 হয় নহয় 5 বছৰ বাহি গল ন আৰু এতিয়া বৰ্তমান চাওক বৰ্তমান ইহঁতৰ বয়সৰ যোগফলটো 135 বছৰ বুলি দিয়া আছে তো বৰ্তমান বয়স কিটা হৈছে এইকিটা দেই 4x + 5 5x + 5 আৰু 7x + 5 হল আৰু এইকিটাৰ যোগফলটো কিমান দি আছে 135 হল সো ইয়াৰ পৰা আমি এতিয়া x ৰ ভ্যালুটো উলিয়াই লম মানে কি চাওক 4x + 5 + 5x + 5 + 7x + 5 ইকুয়াল 135 হল এতিয়া এইকিটাক যদি আমি গুটেকিটা ক্যালকুলেশন কৰি x ৰ ভ্যালুটো উলিয়াবলৈ যাও 4x 5x আৰু 7x এই গুটেকিটা যোগ কৰক 16x ওলাব তাৰ পিছতে 5 আৰু 5 এইকিটা যোগ কৰিলে 15 ওলাব আৰু এফালে 135 হল এতিয়া এটো 15 টো ইফালে লৈ যাওক মাইনাস হ'ব সো 125 পৰা 15 গলে এটো 120 হ'ব আৰু x ৰ ভ্যালুটো তেতিয়া হ'বগে 120 ডিভাইডেড বাই 16 120ক যদি 16 হৰণ কৰো এটো লাগে 7.5 কিমান লাইছে x ৰ ভ্যালুটো 7.5 এটো আপোনালোকে হৰণ কৰি চাব ঠিক আছে x ৰ ভ্যালুটো আমি পালো এতিয়া কিমান 7.5 এতিয়া আমাক খুদিছে চাওক এতিয়াৰ পৰা 3 বছৰৰ পাছত b আৰু c ৰ বয়সৰ যোগফল কিমান হ'ব সো এতিয়া b ৰ বয়স আছিল কিমান চাওক b ৰ বয়সটো বৰ্তমান আছিল হেৰি 5x + 5 হলনে 5x + 5 সো আৰু ইয়াৰ লগত 3 এটা যোগ কৰি দিওক তেতিয়া 3 বছৰ পিছৰ বয়সটো ওলাবগে সো 5 * 7.5 + 5 + 3 পাছৰ লগত 7.5 যদি পূৰণ কৰো সো এটো লাগে 37.5 আৰু এফালে পাছে নে 8 সো এটো ওলাবগে 45.5 বি এর বয়সটো ওলালেগে 3 বছৰ পিছত আজিৰ পৰা 3 বছৰ পিছত 45.5 হল 45.5 সো এতিয়া আমি c2 উলিয়াব লাগিব নহয় ঠিক একেদৰে আমি c2 উলিয়াব লাগিব ঠিক আছে c2 যদি আমি উলিয়াবলৈ যাও c আছিল 7x + 5 আৰু এটা 3 বছৰ যোগ কৰি দিব লাগিব হল 3 বছৰ যোগ কৰিব লাগিব সো 7 পূৰণ 7.5 যোগ পাছে নে 8 তো 7 ৰ লগত 7.5 পূৰণ কৰিলে এটো যাব 52.5 আৰু এফালে 8 আৰু এটা যদি যোগ কৰো 60.5 ওলাব হল c2 হৈ গলগে 60.5 হল এতিয়া হিহঁতৰ বয়সৰ যোগফলটো উলিয়াব দিছিলে b আৰু c ৰ বয়সৰ যোগফল সো দুইটা যোগ কৰিলে হৈ গলগে आंसर 45.5 আৰু 60.5 পাছে পাছে 10 শূন্য কৰিলে আছে 6 10 106 106 বছৰ কিমান লাইছে 106 বছৰ অলপ কোৱেশ্চনটো দীঘলীয়া হয় প্ৰেক্টিস কৰিব পাৰি যাব অপচন সি টো হ'ব কারেক্ট आंसर অপচন সি টো হৈ গল কারেক্ট आंसर কোৱেশ্চন অলপ ভালদৰে আপোনালোকে প্ৰেক্টিস কৰিব তেতিয়া পাৰি যাব আৰু যদি এটো বুজি ভালকে নাপালে তেতিয়া দুবাৰ মান ৰিভাইজ কৰি দিব ভিডিওটো আগৰ পৰা অলপ মানে লগাই পিনে আকৌ চাই দিব তেতিয়া বুজি পাই যাব হল তো বন্ধুসকল আজিৰ ভিডিওত আমি একেটা কোৱেশ্চন ডিসকাস কৰিলো তো যদি কোৱেশ্চন কেটা ভাল লাগে ভিডিওটো লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ এক্সামৰ আগলৈকে আমি ডেইলি এতিয়া আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও আনি থাকিম আৰু যদি হে পিডিএফ কিন লাগে আপোনালোকৰ স্ক্ৰিনত এটা নম্বৰ দেখিছে 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয়
তাত এটা মেছেজ দি দিব যে RRB গ্ৰুপ ডি PDF লাগে বা সেই নম্বৰটোত জিপে আছে তাত কেৱল 99 জিপে কৰি পিনে স্ক্ৰিনশ্বটটো পঠাই দিলেও লগে লগে আমি আপোনালোকক PDF খিনি সেন্ড কৰি দিম ঠিক আছে আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ